টাই আহোম যুৱ পৰিষদৰ উদ্যোগত ৫৫ বৰ্ষৰ বাবে শিৱসাগৰৰ ৰংঘৰ বাকৰিৰ ৰূপহী পথাৰত অনুষ্ঠিত হৈছে ৰংপুৰ মেলা। ভোগৰ উৎসৱ ভোগালী বিহুৰ লগত সংগতি ৰাখি আয়োজন কৰা এই মেলাক কেন্দ্ৰ কৰি কেন্দ্ৰ ৰংঘৰ বাকৰি হৈ পৰিছে উদুলি মুদুলি। ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ বাবে বন্ধ হৈ থকা পৰম্পৰাগত মহ যুঁজ এইবাৰো অনুষ্ঠিত নহয়। এইবাৰ ৰূপহী পথাৰত হ'ব মহৰ ফেশ্বন শ্ব'। 10 জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই মেলাত পৰম্পৰাগত খেল ধেমালিৰো আয়োজন কৰা হৈছে। টাই আহোম যুৱ পৰিষদে 2011 বৰ্ষৰ পৰা ধাৰাবাহিকভাৱে ৰংঘৰ বাকৰিত এই ৰংপুৰ মেলাৰ আয়োজন কৰি আহিছে। বিভিন্ন জনগোষ্ঠীয় খাদ্য সম্ভাৰ এই মেলাৰ এক অন্যতম আকৰ্ষণ। 15 জানুৱাৰী অৰ্থাৎ 1 মাঘত এই উৎসৱৰ মূল অনুষ্ঠান অনুষ্ঠিত হ'ব। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। প্ৰাচীন ৰংপুৰ নগৰৰ আৰু লগতে ৰংঘৰৰ ঐতিহ্য পুনৰুদ্ধাৰ আৰু শিৱসাগৰত পৰ্যটনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অৰ্থে সমন্বয় আৰু সম্প্ৰীতি এনাজৰীক মূল মন্ত্ৰ হিচাপে লৈ 2011 চনৰ পৰাই পহিলা মাঘৰ দিনাখন ৰংঘৰৰ বাকৰিত টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপা আৰু ৰংপুৰ মেলা আয়োজক সমিতিৰ যৌথ উদ্যোগত ৰংপুৰ মেলা অনুষ্ঠিত হৈ আহিছে। আৰু এই ৰংপুৰ মেলাত তাহানি প্ৰাচীন যিবিলাক আমাৰ খেল ধেমালি আছিল, এই খেল ধেমালিসমূহৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ যি বৰ্ণাঢ্য সংস্কৃতি আছে, সাংস্কৃতিক দলসমূহৰ লোকনৃত্য ইয়াত পৰিৱেশন কৰা হয়। আৰু ইয়াত তাহানিতে স্বৰ্গদেউসকলে মহ যুঁজ, হেন কনোৱাৰ যুঁজ, বিভিন্ন চৰাই চিৰিকটি যুঁজ, হাতী দৌৰ, মাল যুঁজকে ধৰি যিবিলাক প্ৰাচীন খেল ধেমালি কৰিছিল, সেই খেল ধেমালিসমূহ বৰ্তমান লুপ্ত হৈছে। আৰু তাৰ ঠাইত আমি মহ যুঁজকে ধৰি যিবিলাক অন্যান্য যিবিলাক আমাৰ প্ৰাচীন খেল ধেমালি আছে, যেনেধৰণে চকুত কাপোৰ বান্ধি টেকেলি ভঙা, পিছল খুঁটাত বগোৱা, ধূপ খেল, কড়ি খেল, মল্ল যুঁজ, এইবিলাক আমি ইয়াত অনুষ্ঠিত কৰি আহিছোঁ। আৰু ৰংঘৰ বাকৰিত তাহানিৰ পৰা চলি অহা মহ যুঁজ প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত কৰা হয়। অৱশ্যে মাজতে যদিও মহামান্য উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ভিত্তিত ইয়াত মহ যুঁজ বন্ধ হৈ আছিল, বিগত বৰ্ষত অসম চৰকাৰে এটা SOP যোগেদি ইয়াত মহ যুঁজ অনুষ্ঠিত কৰাত তেখেতসকলে অনুমতি প্ৰদান কৰিছিল। এইবাৰ আমি যিসকল শ্ৰেষ্ঠ মহপালক আছে, যিসকলে ইয়াত আটাইতকৈ সুন্দৰ নিৰোগী স্বাস্থ্যৱান মহ প্ৰদৰ্শন কৰিব, সেই মহপালকসকলক আমি ইয়াত পুৰস্কৃত কৰাৰ কথা এইবাৰ আমি ভাবিছোঁ। আৰু এইবাৰ ৰংপুৰ মেলাত এই প্ৰাচীন খেল ধেমালিসমূহৰ লগতে বিহু হুঁচৰি, টাই আহোমসকলৰ জনগোষ্ঠীয় নৃত্য, লাইলুংখাম, ৰাগ চাংমাই, এই নৃত্য ইয়াত প্ৰদৰ্শন কৰা হ'ব। বড়ো জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰা হ'ব। নগালেণ্ডৰ আও জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰা হ'ব। তিৱাসকলৰ বৰত লালিলাং নৃত্য ইয়াত পৰিৱেশন কৰিব। মিচিং জনগোষ্ঠীয়, তেনেধৰণে ৰাভা জনগোষ্ঠীয়, দেউৰী জনগোষ্ঠীয়, বিভিন্ন জনগোষ্ঠীয় নৃত্য ইয়াত পৰিৱেশন কৰা হ'ব। আৰু এই অনুষ্ঠানত দেশী বিদেশী যথেষ্ট পৰ্যটক সমবেত হয়। আৰু অতি সুখবৰ যে থাইলেণ্ডৰ ৰাজ পৰিয়ালৰ 3গৰাকীকৈ ৰাজকুমাৰী আৰু লগতে ম্যানমাৰৰ টাই বংশৰ এটা 25জনীয়া দলে ইয়াত অংশগ্ৰহণ কৰাৰ কথা আছে 15 জানুৱাৰী তাৰিখে। আৰু ইতিমধ্যে এখন ইয়াতে বাণিজ্য মেলা আৰম্ভ হৈছে। এই বাণিজ্য মেলাখনত পৰম্পৰাগত খাদ্য সম্ভাৰ আৰু জনগোষ্ঠীয় হস্তশিল্প আৰু লগতে কুটিৰ শিল্প বিভিন্ন বিপণী ইয়াত অংশগ্ৰহণ কৰিছে। কিয়, কেনেকৈ? দুৰ্নীতি। ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ। এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ
উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম বিহুৰে চলিছে